हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে কুশলে আছে মোৰো খুবেই ভাল প্ৰথমে মই আপোনালোক সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক সেৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলো আৰু বিহুৰ উপলক্ষে মই কেইবিধমান পিঠা বনাম বুলি ভাবিছো কি কিনো পিঠা বনাম আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া প্ৰথমে মই তেল পিঠা মানে বৰ পিঠা বনাবৰ কাৰণে এয়া পিঠাগুৰি গুলি লৈ পিঠা বনাবলৈ ললো তাৰ পাছত এয়া দেখিছেনে খুব ধুনীয়াকৈ ফুলি আহিছে পিঠাখিনি আৰু এই পিঠাকেইটা খাইও ভাল লাগে আমি আমাৰ ফালে কয় এটা তেল পিঠা আৰু কিছুমান ঠাইত কয় বৰ পিঠা আপোনালোকে কি পিঠা বুলি কয় কমেন্টত জনাবচোন তাৰ পাছত এনেকৈ বিহুৰ আয়োজন কৰিলো এবিধ কৈ তেনেকৈ বনালো পিঠা কিমানখিনি কি বনাব পাৰিছো কিমান ভাল হৈছে নাজানো বাৰু আপোনালোকে ভিডিঅ'টো চাইও গম পাব নহয় জনাবচোন কমেন্টত তাৰ পিছত এইজনী মই ধুনীয়াকৈ লাগি আছো কামত বিহু বুলি আপোনালোকে পিঠা বনালে নে নাই পিছে এয়া দেখিছেনে হৈ গ'ল বেছি বনোৱা নাই কম পৰিমাণে অকণমান বনাইছো তাৰ পিছত এতিয়া বনাম তিলৰ লাৰু প্ৰথমে মই মিঠৈখিনি এয়া মিঠৈ দেখিছেনে মিঠৈখিনি ধুনীয়াকৈ কেৰাহীত গলাই লম আৰু মিঠৈখিনি গলাই লৈ হিফালে আকৌ তিলখিনি ভাজা হোৱাই নাছিলে তিলখিনিও ভাজি ল'ব লাগিব তাৰ পিছত মিঠৈখিনি এফালে চৰুকাতে মিঠৈখিনি দিলো দি অকণমান পানী দিলো দি জুইটো অকণমান মিডিয়ামত ৰাখি ধুনীয়াকৈ এফালে গোটেই কামখিনি কৰি আছো তাৰ পাছত ইফালে আকৌ তিলখিনি ভজা হোৱাই নাই তিলখিনি ইফালে গেছত ভাজিবলৈ ললো তাৰ পাছত ধুনীয়াকৈ তিলখিনি ভাজি লৈছো বেছি ভাজিব নালাগে অকণমান মিডিয়ামত তিলখিনি ভাজি লৈ তাৰ পাছত আকৌ ইফালে মিঠৈখিনি দিব লাগিব মিঠৈখিনি অকণমান হৈছে বাৰু দিব পৰা হৈছে তাৰ পাছত অকণমান চাই লৈছো লৰাইকৈ হৈছে নে নাই তাৰ পাছত হোৱাৰ পাছত ধুনীয়াকৈ তিলখিনি মিঠৈখিনিতে দি দিলো আৰু দি ধুনীয়াকৈ লৰাই থাকিলো আৰু এনেকৈ লৰাই যেতিয়ালৈকৈ গোট মাৰি নাযায় বা লাৰু নিচিনা হৈ নাযায় তেতিয়ালৈকে এনেকৈ অকণমানকৈ লৰাই থাকিম তাৰ পিছতে ধুনীয়াকৈ এনেকৈ লৰাই থাকিলো আৰু অকণমান দেখিছেনে গোট বান্ধিছে গোটেইখিনি তাৰ পাছত ধুনীয়াকৈ কেৰাহীৰ পৰা এতিয়া নমাই ললো লৈ ভাইটি আৰু ভন্টি মা গোটেই তিনিওটাকে লগাই দিলো লাৰু কৰিবলৈ কাৰণ ঠাণ্ডা হৈ যোৱাৰ পাছত টান হৈ যায় লাৰুটো নুঠিব গতিকে গৰমে কৰিবলৈ দিলো আৰু এয়া ধুনীয়া হৈছে আৰু খাবলৈও ভাল হৈছে বাৰু খাইও চালো এটা খুব ধুনীয়া হৈছে তাৰ পাছত এনেকৈ মা ভন্টি আৰু ভাইটিক এনেকৈ লাৰুখিনি কৰিবলৈ দিলো দি আকৌ মই অন্য এটা ৰেচিপিৰ কাৰণে আকৌ ৰেডি কৰি ললো তাৰ পাছত এতিয়া আকৌ মই বনাম মিঠৈ লাৰু তাৰ পাছত ধুনীয়াকৈ পানী অকণমান দি প্ৰথম অকণমান পানী দি উতলাই ললো কেৰাহীটো গৰম কৰি লৈছো লৈ তাৰ পাছত আকৌ মিঠৈ দিম মিঠৈখিনিও ধুনীয়াকৈ গলাই ল'ম তাৰ পাছতে মিঠৈ দি থাকোঁতে মই পাহৰিলো অলপ আকৌ নমাই লৈছো মানে ঘিলা পিঠা বনাম বুলি ভাবিছিলো তাৰ পাছতে ঘিলা পিঠাৰ কাৰণে মিঠৈ অকণমান লাগিব যে সেইবাবে আকৌ মিঠৈ অলপ ইয়াৰ পৰা ৰাখি থলো বাকী মিঠৈখিনি ধুনীয়াকৈ লৰাই থাকিলো তাৰ পাছত ইফালে গেছতে পিঠাগুৰিটো অকণমান কম পৰিমাণে ভাজি ললো ভাজি লৈ তাৰ পাছত এফালে মিঠৈখিনি কৰিলো তাৰ পাছত ধুনীয়াকৈ পিঠাগুৰিখিনি দি দিলো পিঠাগুৰিখিনি দি এয়া হৈ গ'ল বাকী ভিডিঅ'খিনি মাজতে কৰা নহ'ল থাকি গ'ল কৰিবলৈ তাৰ পাছত সেই তেনেকৈ ধুনীয়াকৈ আকৌ আগৰ দৰে গোট বান্ধি যোৱালৈকে লৰাই কৰি থাকি ধুনীয়াকৈ এইটো হৈ গৈছে এটা লাৰু নিচিনা তাৰ পাছত ধুনীয়াকৈ কেৰাহীৰ পৰা নমাই ভন্টিক আৰু ভাইটিক লাৰু কৰিবলৈ দিলো তাৰপিছত সিহঁতেও ধুনীয়াকৈ কৰিছে এয়া দেখিছেনে ধুনীয়াকৈ লাৰু বনাইছে দুইটাই ভাল হৈছে লাৰুকেইটা আৰু ইয়াৰ পিছত আকৌ মই চুজি লাৰু বনাম বুলি ৰেচিপিটো তৈয়াৰ কৰি ললো তাৰপিছত এইখিনি চুজিখিনি তাৰপিছত এয়া নাৰিকল প্ৰথমে মই ভাবিছো চুজিখিনি ভাজি লওঁ তাৰপিছত কেৰাহীটো অকণমান গৰম কৰি ললো গৰম কৰি লৈ তাৰপিছত চুজি অকণমান ৰিফাইনো দিছিলো দেই তলত ৰিফাইন দি তাৰপিছত চুজিখিনি ধুনীয়াকৈ লৰাই থাকিলো লৰাই অকণমান কম পৰিমাণে ভাজি ললো বেছিও ভজা নাই বেছি ৰঙাও হ'বলৈ দিয়া নাই কম পৰিমাণে চুজিখিনি ভাজি লৈ তাৰ পাছত
যিখিনি হৈছে নে নাই অকণমান লাৰি চালোঁ, গম পাওঁৱেই নহয় লাৰি চালি গম পোৱা যায় হৈছে নে নাই। তাৰপিছত ধুনীয়াকৈ অকণমান হৈছে, ধুনীয়াকৈ নমাই ল'লোঁ চুজিখিনি। তাৰপাছত নমাই লৈ এতিয়া আকৌ নাৰিকল ভাজিব লাগিব। নাৰিকলটো সেই তেনেকৈ অলপ কম পৰিমাণে আৰু ভাজি ল'ব লাগিব। তাৰপিছত ধুনীয়াকৈ এইখিনি চুজিখিনি নমাই কেৰাহীটো চাফা কৰি লৈ তাৰপিছত আকৌ অকণমান গৰম কৰি তাৰপিছত নাৰিকলখিনি দিলোঁ। তাৰপিছতে নাৰিকল দি ইয়াতে অকণমান চেনিও দিলোঁ, চেনি দি ধুনীয়াকৈ লৰাই থাকিলোঁ। তাৰপাছত অকণমান পানী লোৱা নিচিনা হয় নহয়, তেতিয়াই আকৌ চুজিখিনি ঢালি দিলোঁ। চুজিখিনি ঢালি দিয়াৰ পিছতে গোটেই বস্তুখিনি আঠা আঠা হৈ গ'ল। তাৰপিছত এনেকৈ লৰাই থাকিলোঁ। লৰাই থকাৰ পাছত নিজেই লাড়ু মানে লাডু নিচিনা হৈ যাব, গোট বান্ধি যাব। আৰু গোট বান্ধি যোৱাৰ লগতেই নমাই থ'ম। আৰু অকণমান পানীও দিছিলোঁ বাৰু, পানী অকণমান দি ধুনীয়াকৈ এনেকৈ লৰাই থাকিলোঁ। লৰাই গোট বান্ধি যোৱাৰ পাছতে কেৰাহীৰ পৰা নমাই দুয়োকে আকৌ ভাইটি ভণ্টিকে লাড়ু কৰিবলৈ দিলোঁ। আৰু দুয়োটাই ধুনীয়াকৈ এইখিনি লাড়ুখিনি কৰিছে। আৰু এয়াই কেনেকুৱা হৈছে জনাবচোন। তাৰপাছতে এতিয়া আকৌ মায়ে এইফালে ৰেডি কৰি আছিলে ঘিলা পিঠাৰ বাবে। তাৰপাছত এইখিনি ঘিলা পিঠা তৈয়াৰ কৰিলোঁ। তাৰপাছত এইটো হ'ল বৰা চাউলৰ ঘিলা পিঠা। এইটোত মিঠৈ দিছিলোঁ আৰু মিঠৈ দি ধুনীয়াকৈ এয়া বনাইছোঁ আৰু খাবলৈ ভাল হৈছে। তাৰপিছত এইফালে মায়ে আকৌ ৰেডি কৰিলে নিমখীয়া পিঠাৰ বাবে। দুটামান নিমখীয়া পিঠাও বনাই থওঁ বুলি ভাবিছোঁ। নিমখীয়া পিঠাকেইটাও ভাল লাগে, চব মিঠাই হৈ আছে দিয়কচোন। অকণমান নিমখীয়া পিঠা এটাও বনাবলৈ চেষ্টা কৰিলোঁ। তাৰপিছত মায়ে সিফালে এইখিনি নিমখীয়া পিঠা দিলে। তাৰপাছতে এনেকৈ ধুনীয়াকৈ বনালোঁ আৰু ৰঙা হৈ যোৱালৈকে। দুইটা পিঠা কালাৰকেইটা বেলেগ বেলেগ দেখিছেনে। এইফালৰটো হ'ল বৰা চাউলৰ আৰু এইটো হ'ল আৰৈ চাউলৰ। তাৰপাছত এইফালে কেৰাহীটো আছে, এইখিনি হোৱাই নাই, কৰি আছোঁ। আৰু সেইখিনি হোৱাই লৈ তাৰপাছত নাৰিকল ভাজিলোঁ মই বৰা চাউলেদি পিঠা বনাবলৈ। তাৰপিছতে ধুনীয়াকৈ নাৰিকলখিনি কেৰাহীত বহাই নাৰিকল ভাজিলোঁ। তাৰপিছত এইখিনি পিঠাগুড়িখিনি আৰু নাৰিকল ভজা হৈ গ'ল। তাতে মই কমলাৰ বাকলি অকণমান দিছিলোঁ আৰু গোন্ধটো ধুনীয়া আহিছে। তাৰপাছত নাৰিকলৰ পিঠাৰ বাবে এয়া দেখিছেনে, ধুনীয়াকৈ চামুচেদি ৰাউণ্ডটো বনাই লৈছোঁ। লৈ তাতে নাৰিকল দি ধুনীয়াকৈ এনেকৈ পকিয়াই দিছোঁ। পটককৈ হৈছে যেনিবা পিঠাখিনি। যোৱা বছৰো কৰিছিলোঁ, যোৱা বছৰ ইমান এটা ভাল হোৱা নাছিলে, ইমান পাৰফেক্টকৈ পৰা নাছিলোঁ, কিন্তু এবাৰ ধুনীয়াকৈ পাৰি গ'লোঁ। তাৰপিছত এয়া পিঠাখিনি এটা এটাকৈ বনালোঁ কম পৰিমাণে, আৰু গোটেইখিনি বস্তুৱে কম পৰিমাণেই বনাইছোঁ যাতে বিহুটো ধুনীয়াকৈ চলি যায়। তাৰপাছতে এনেকৈ বনালোঁ, কি ধুনীয়া হৈছে দেখিছেনে। প্ৰথমবাৰ এনেকৈ এটাও নাভাগাকৈ আৰু ভাল হৈছে। যোৱাবাৰ ভাগিছিলে, এইবাৰ ভগা নাই, ধুনীয়াকৈ পাৰিছোঁ, ধুনীয়াকৈ পাৰফেক্ট হৈছে পিঠাখিনি। তাৰপাছতে মনটো ভাল লাগি যায় আৰু এইখিনি পিঠাখিনি ধুনীয়া হৈছে দেখিছেনে। আপোনালোকে ভাল পাইছেনে নাই নাজানো, মই কিন্তু নিজে বহুত ভাল পাইছোঁ পিঠাখিনি। তাৰপিছত পিঠা 3টা কৰিলোঁ, এটা তিলৰ আৰু এটা নাৰিকলৰ আৰু এটা চেনিৰ পিঠা। এনেকৈ 3বিধ কৰিলোঁ। এনেকৈ এবিধ দুবিধকৈ কৰি 9বিধ পিঠাই হ'ল। আৰু সান্দহ মানে জলপানটোৰ সৈতে 10বিধে হ'লগৈ। গতিকে এইখিনিয়ে আছিলে পিঠাৰ ৰেচিপি ইমানখিনিয়ে আছিল। আৰু যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ সকলোকে লগ পাম। তেতিয়ালৈ চাই থাকিব মোৰ ইউটিউব চেনেল প্ৰিয়ংকা দি অফিচিয়েল। গতিকে এতিয়া লৈছোঁ বিদায়, টাটা বাই বাই।